জুবিন দা সঁচাকৈ মহান মানুহ আছিলে আৰু জুবিন দাৰ আটাইতকৈ ডাঙৰ কথাটো আছিলে কাৰো প্ৰতি বেয়া ভাৱ নাছিল যি মুখত আহে কৈ দিয়ে আকৌ পিছদিনা সেই ল'ৰাটোকে এফালে বুলি কৈ মাতিব আৰু জুবিন গাৰ্গ আৰু অসমত সৃষ্টি হ'ব মানে অসমত নহয় পৃথিৱীত আৰু জুবিন গাৰ্গ সৃষ্টি হ'ব নোৱাৰে পাৰিলোৱে কিন্তু যতীন বৰাকে জাতিয়ে অগ্ৰাহ্য কৰিছে অসমীয়া চিনেমাৰ ভৱিষ্যতৰ কাৰণে বহুতো প্ৰজন্ম ওলাই আহিছে নতুন নতুন কলা কুশলী দেখিছোঁ তেওঁলোকে ধৰিব এটা ভাইমন দাৰ দৰে চিনেমা কি সুন্দৰ চিনেমা হৈছে হয় যতীন বৰা নাথাকিলেও চিনেমা ভাল হ'ব এনেকুৱা কথা নাই যে যতীন বৰা থাকিবই লাগিব ঠিক এনেকৈ 71 কোনোবা কেইটামান মানুহ ৰজা হ'বলৈহে এখন চুক্তি কৰিছিল না আন্দোলনটো সেই সময়ত আপোনালোকৰ পিতৃয়েও কৈছিল চাইন নাই মৰা আপোনালোকে শুনিব হয় চাইন মৰা মানুহকেইজনো এতিয়া সম্ভৱ খুব গোটেইকেইজন নাই কিন্তু কথাটো হৈছে কি তেতিয়া প্ৰচণ্ড বিৰোধিতা হৈছে কাৰণ 855টা লোৱা 51 বিচাৰি মৰি গ'ল যিটো ৰাস্তা মাধুৰ্য বৰ্মনক হত্যা কৰা হ'ল সেই ৰাস্তাটো খুব সুন্দৰ ৰাস্তা কিন্তু কথাটো হৈছে আমাৰ মানুহে তাত খোজকাঢ়িব পৰা নাই নহয় আমাৰ এজনী ছোৱালীক চুৰি মাৰি দিছে এটা ল'ৰাক চুৰি মাৰি হত্যা কৰি দিছে আৰু তাৰপিছতো তাত সেই চাম মানুহৰ গুণ্ডামি কমা নাই এতিয়া যদি কংকন দা মই কওঁ যে এই মানুহখিনি যাব লাগে মই সাম্প্ৰদায়িক মোতকৈ সাম্প্ৰদায়িক মানুহ নাই হয় আৰু সিহঁতি যেতিয়া চুৰিয়ে হানি খুচি হত্যা কৰিব সিহঁতি ধৰ্ম নিৰপেক্ষ হ'ব পাৰে নেকি তাৰ মাজতেই যেতিয়া আপোনালোকৰ নেতাই ধন দাবী বা ব্লেকমেইলিঙত ফচি যেতিয়া জেইল হাজতলৈ যাবলগীয়া হয় তাৰপাছত তেওঁক বহিষ্কাৰ কৰা হয় দলৰ পৰা অব্যাহতি দিয়া হয় জেলৰ পৰা ওলাই অহাৰ পিছত আকৌ আঁকোৱালি লোৱা হয় সেইটো কেনেধৰণৰ সংবিধানৰ গণ্ডিৰ মাজত থাকে আপোনালোকৰ মই প্ৰায়ে দেখোঁ আপুনি উত্তৰ ভাৰতীয় যিসকল আছে তেওঁলোকক সদায় আপুনি ছট পূজাৰ তেওঁলোকৰ এটা পবিত্ৰ অনুষ্ঠান সেইটোক লৈ পেলাই আপুনি সহজে প্ৰতিবাদ কৰি আহিছে ঢিঙত আপুনি মিয়া অধ্যুষিত অঞ্চলত আপুনি খিলঞ্জীয়া ৰাইজক একত্ৰিত কৰি পেলাই আপুনি তাত আন্দোলন কৰিছে চব ঠিক আছে আপোনাৰ কিন্তু গেৰেজতে একেই বিহাৰী সম্প্ৰদায়ৰ ঠেলাৱালাকেইটাৰ লগত লগ লাগি আপুনি কিন্তু মাংস বনাই খায় কথাটো কিমান সঁচা কিমান মিছা নমস্কাৰ MN24 বিশেষ অনুষ্ঠান স্পটলাইটলৈ মোৰ প্ৰত্যেকগৰাকী দৰ্শকক পুনৰবাৰ স্বাগতম জনাইছোঁ স্পটলাইটত আজি আমি আমন্ত্ৰণ কৰি আনিছোঁ এগৰাকী জাতীয়তাবাদী নেতা যাৰ কণ্ঠই প্ৰত্যেকগৰাকী খিলঞ্জীয়াৰ ৰক্তই ৰক্তই প্ৰবাহিত কৰে জাতীয়তাবাদৰ অম্লান ধাৰা আৰু সেইগৰাকী ব্যক্তিয়ে হৈছে সকলোৰে পৰিচিত তথা অসমৰ অন্যতম শক্তিশালী জাতীয়তাবাদী সংগঠন বীৰ লাচিত সেনা অসমৰ কেন্দ্ৰীয় নেতা শৃংখল চলিহা প্ৰথমেই MN24 মজিয়ালৈ আপোনাক স্বাগতম জনাইছোঁ ধন্যবাদ কেনে আছে আপুনি আছোঁ ভালে আপোনাৰ ভাল ভালে আছোঁ যথেষ্ট ভাগৰুৱা যেন লাগিছে ভাগৰুৱা মই নলবাৰী গৈছিলোঁ আজি মাধুৰ্য বৰ্মনৰ ঘৰত হয় আৰু এতিয়া তাৰ পৰা পোনে পোনে আহি আপোনালোকৰ ইয়ালৈ আহিছোঁ শৃংখল যথেষ্ট আপুনি ভাগৰুৱা তথাপিও আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি আপুনি যিহেতু আমাৰ মাজত উপস্থিত হৈছেহি কিছু কথা আপোনাৰ লগত পাতিম আৰু নিশ্চয়। প্ৰথমেই অলপ গধুৰ বিষয়বস্তুৰ মাজলৈ আমি নাযাওঁ হয় অলপ আপোনাৰ ব্যক্তিগত কথা জানো যিহেতু মই ব্যক্তিগতভাৱে আপোনাক ধৰক জানো কিন্তু অসমবাসী ৰাইজেও বহুতে জানিব বিচাৰে শৃংখল চলিহাই ক'ত পঢ়া শুনা কৰিছিল ঘৰত কোন কোন আছে কেনেদৰে আচলতে শৃংখল চলিহা জাতীয়তাবাদী শৃংখল চলিহা হৈ পৰিল ইত্যাদি ইত্যাদি মোৰ ঘৰ শিৱসাগৰত মই শংকৰদেৱ শিশু নিকেতনত পঢ়া শুনা আৰম্ভ কৰা হয় তাৰ পৰা মেট্ৰিক পাছ তাৰপিছত মই শিৱসাগৰ গভটত হায়াৰ ছেকেণ্ডেৰী পঢ়া হুম। তাৰ পৰৱৰ্তী পৰ্যায়ত মই বৰ্তমান বিশ্ববিদ্যালয়ত তেতিয়া শিৱসাগৰ কলেজত মই ৰাজনীতি বিজ্ঞানত মোৰ মেজৰ আছিলে মই হয়। তাৰ পৰা গ্ৰেজুৱেশ্যন কৰা শিৱসাগৰৰ জাতীয় জীৱনৰ লগত আপুনি যথেষ্ট জড়িত আপোনাৰ পৰিয়ালৰ কথা যদি কওঁ আপোনাৰ প্ৰয়াত পিতৃ আমি সকলোৱে ৰমু চলিহা বুলিয়ে কওঁ তেখেতৰ যিহেতু সম্পূৰ্ণ নামটো বহুত লোকে নাজানে নাজানে, হয়। তথাপিও কাৰণে আমি ৰমু চলিহা বুলিয়ে তেখেতক জানো হয়। তেখেত যথেষ্ট অসম আন্দোলনৰ সক্ৰিয় নেতা আছিল মই যিমান দূৰ জানো তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীক তেখেতে বোধহয় অলপ প্ৰহাৰ কৰিবলৈ উদ্যত হৈছিল যাৰ কাৰণে তেওঁ বহুবাৰ জেল যাবলগীয়া হৈছিল হয়, অসম হয়। আন্দোলনৰ সময়ত ইন্দিৰা গান্ধীক প্ৰতিহিত কৰিছিলে শিৱসাগৰ বৰ্ডিং ফিল্ডত ঐতিহাসিক বৰ্ডিং ফিল্ডত ইন্দিৰা গান্ধীক তেতিয়া খেদি পঠিওৱা হৈছিলে শিৱসাগৰৰ পৰা হয় আৰু তাৰ নেতৃত্বত মোৰ দেউতাই আছিলে হয় আৰু আমি সেইকাৰণে সদায় ৰাষ্ট্ৰীয়তাবাদৰ বিৰোধিতা কৰি আহিছোঁ আৰু যিমান দিনলৈকে পাৰোঁ ৰাষ্ট্ৰীয়তাবাদৰ বিৰোধিতা কৰি যাম হয় আৰু জাতীয়তাবাদ আমাৰ পৰিয়ালৰ ৰক্তে ৰক্তে আছে আশা ৰাখিছোঁ এই জাতীয়তাবাদৰ ধাৰাটো লৈ যাবলৈ চেষ্টা কৰিম জাতীয়তাবাদী নেতা হিচাপে আপোনাৰ পিতৃয়ে প্ৰয়াত পিতৃয়ে অসম গভৰ্ণমেণ্টৰ পৰা বিচৰাহেঁতেন বহুত কিবা কিবি ল'ব পাৰিলেহেঁতেন কাৰণ অগপৰ আমোলত আমি যিমান দূৰ জানো সেই সময়ৰ মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত
ভিগু কুমাৰ ফুকন, পৰৱৰ্তী সময়ত যদি কওঁ প্ৰফুল্ল কুমাৰ মহন্ত আকৌ যেতিয়া মন্ত্ৰী হৈছিলে, সকলো তেখেতৰ ওচৰলৈ গৈছিলে, কি লাগে কি নালাগে সুধিবলৈ গৈছিলে, কিন্তু আমি জনামতে বহুবাৰ হেনো সেই সময়ৰ মন্ত্ৰী বিধায়কক আপোনাৰ পিতৃয়ে খেদি পঠাইছিলে। কথাষাৰ আমাৰ কিমান ঘৰতে সঁচা? সোমাব দিয়া নাছিলে। কিমান সঁচা আচলতে? সত্য কথা। আৰু তেতিয়াৰ কোনো মন্ত্ৰী বিধায়কক দেউতাই আমাৰ পদূলিৰ ভিতৰত সোমাব দিয়া নাছিলে। হয় আৰু এইবোৰ আমি নিজ চকুৰে দেখা কথা। তেতিয়াই ভিগু ফুকন ডাঙৰীয়া আমাৰ দেউতাক GS ৰোডত 6 বিঘা মাটি দিম বুলি কৈছিলে। হয় মই জানো কথাটো। তেতিয়াও সেইখিনি মাটি দেউতাই গ্ৰহণ নকৰিলে। নাই, এদিন মই যাওঁতে আপুনি মোক দেখুৱাইছিলে এইখিনি মাটি মোৰ দেউতাক দিছিলে বুলি। হয়, এই এনেকুৱা ধৰণৰ কথা। আৰু দেউতাহঁতে গ্ৰহণ নকৰিলে কাৰণে দেউতাহঁতৰ আজিও সামাজিক জীৱনত, অসমৰ জাতীয় জীৱনত দেউতাহঁতৰ গ্ৰহণযোগ্যতা আছে। শৃংখল চলিহাই কৰে কি? কাৰণ জাতীয়তাবাদ কৰিলেতো ঘৰ সংসাৰ নচলে। নিশ্চয়। শৃংখল চলিহাই কৰে কি? মই কথাটো এইটো কাৰণেই কৈছোঁ, আমাৰ এটা মাৰুতি গেৰেজ, এতিয়া মাৰুতি এতিয়া নহয় আৰু তেতিয়াৰ দিনত মাৰুতি অথৰাইজ আছিলে, এতিয়াও আছে। আমাৰ এটা ৱৰ্কশ্বপ আছে। হয় ৱৰ্কশ্বপটো ভগৱানে কৰাত যথেষ্ট ভাল চলে। হয় আৰু আমাৰ শিৱসাগৰতো প্ৰথম গেৰেজ দেউতাই খুলিছিলে। হয় প্ৰায় উজনি অসমৰে প্ৰথম আৰু। হয় তাৰপিছত এতিয়াও গেৰেজটো চলি আছে। কিন্তু আৰু কেতিয়াবা মোৰ ক্লাছ 2 ৰেজিষ্ট্ৰেশ্যন আছে, কেতিয়াবা চৰকাৰেতো নিদিয়ে ঠিকাটো বুলি, কেতিয়াবা যদি আৰু পাওঁ কৰোঁ, নহ'লে নাই আৰু। এসময়ত খুব ভাল ক্ৰিকেটাৰ আছিলে আপুনি, মই যিমান দূৰ জানো। আপুনি ক্ৰিকেট ভাল খেলিছিলোঁ। খুব ভাল ক্ৰিকেটাৰ আছিল। মই তাৰ ক্ৰিকেটৰ ফিল্ডৰ পৰা গৈ পেলাই ৰাজনীতিৰ পথাৰলৈ ঢাপলি মেলাৰ মন আছে নেকি? এই জাতীয়তাবাদবিলাক মাজতে সাকো নেকি আপোনাৰ, ইখনৰ পৰা সিখন পথাৰলৈ ঢপলিয়াবলৈ? এনেকুৱা নহয়, মোৰ এতিয়াও ক্ৰিকেটৰ জীৱনটোলৈ উভতি যাব মন যায়। হয়। আৰু মই শিৱসাগৰ জিলাক প্ৰত্যেকটো ফৰ্মেটতে প্ৰতিনিধিত্ব কৰিছোঁ। ছিনিয়ৰ ডিষ্ট্ৰিক্টলৈকে মই খেলিছোঁ। হয় আৰু এতিয়াও বহুতো ৰঞ্জী খেলি থকা ল'ৰা মোৰ লগত এটা সময়ত একেলগে খেলা আছিলে। হয়। আৰু এই ক্ৰিকেটৰ যিখিনি স্মৃতি বা যিখিনি সময় আছিলে, সেইখিনিয়ে জীৱনৰ আটাইতকৈ সুন্দৰতম সময় আছিল। এতিয়া কিছু গভীৰ কথালৈ আহোঁ। হয়। অসমত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে, আন্দোলন কৰাৰ পৰিৱেশ এতিয়া নাই, চৌদিশে উন্নয়ন হৈছে। আমি দেখিছোঁ ৰাস্তা পথৰ পদূলি যথেষ্ট উন্নয়ন হৈছে। বহু ক্ষেত্ৰত বহু নিবনুৱা যুৱক যুৱতীয়ে চাকৰি পাইছে। তাৰ পাছতো আপোনালোকে আকৌ কয় যে এইখন চৰকাৰৰ পৰা আমি আৰু পাবলগীয়া আছে, এইখন চৰকাৰে আমাক বিচৰা মতে দিয়া নাই, আমি পাব লাগিব। কি পাবলগীয়া আছে আপোনালোকে? আমাৰ পাবলগীয়া আছে, ৰাস্তা পদূলিখিনি বনাইছে, অভাৰব্ৰিজখিনি বনাইছে, ভাল কথা। হয়। উন্নয়ন হৈছে, ভাল কথা। সেই কথাটো হৈছে আমি খোজকাঢ়িম ক'ত, খিলঞ্জীয়া মানুহে। হয় যিটো ৰাস্তা মাধুৰ্য বৰ্মনক হত্যা কৰা হ'ল, সেই ৰাস্তাটো খুব সুন্দৰ ৰাস্তা। কিন্তু কথাটো হৈছে আমাৰ মানুহে তাত খোজকাঢ়িব পৰা নাই নহয়। আমাৰ এজনী ছোৱালীক চুৰি মাৰি দিছে, এটা ল'ৰাক চুৰি মাৰি হত্যা কৰি দিছে। আৰু তাৰ পিছতো তাত সেই চাম মানুহৰ গুণ্ডামি কমা নাই। এতিয়া যদি কংকন দা মই কওঁ যে এই মানুহখিনি যাব লাগে, মই সাম্প্ৰদায়িক। হয় মোতকৈ সাম্প্ৰদায়িক মানুহ নাই। হয় আৰু সিহঁতি যেতিয়া চুৰিয়ে হানি খুচি হত্যা কৰিব, সিহঁতি ধৰ্ম নিৰপেক্ষ হ'ব পাৰে নেকি? এইটো কথা পৃথিৱীত হ'ব পাৰে নেকি এনেকুৱা কথা? উগ্ৰ ধৰ্মীয় মৌলবাদী চিন্তাধাৰা তেওঁলোকে কৰিলে, তেওঁলোক ভাৰতৰ এজন ধৰ্ম নিৰপেক্ষ মানুহ, ছেকুলাৰ চিটিজেন। ছেকুলাৰিজিম। আৰু আমি যদি কওঁ ইহঁতে অসমৰ পৰা যাব লাগে বুলি, তেতিয়া আমি সাম্প্ৰদায়িক। এই কথা বতৰাবোৰ মানুহে ক'লে বুলি কোনোবা ৰাজনৈতিক দলৰ মানুহে এইবোৰ কথা বতৰা কয়। হয় মই দেখিলোঁ অসমত 2 চাম মানুহ আছে, এচাম বিজেপি ভক্ত, এচাম কংগ্ৰেছ ভক্ত। তেওঁলোকে জাতি কি এই সংজ্ঞাটো নাজানেই, জাতীয়তাবাদ কি এই কথা বতৰাবোৰ নাজানে। ফেচবুকত লিখি পেলাই কোনোবাই জাতি বচাব পাৰিব নেকি? নহয়, এটা কথা, অসমীয়াৰ সংজ্ঞাই নিৰূপণ হোৱা নাই বুলি বহু ক্ষেত্ৰত এটা সকলোতকৈ ডাঙৰ আচলতে এটা প্ৰশ্ন উত্থাপিত আমি হয়। কৈছোঁ যে খিলঞ্জীয়া, হয় খিলঞ্জীয়া। আমি কৈ আছোঁ খিলঞ্জীয়া। আৰু অসমীয়া শব্দটো বৰ বেছিকৈ কৈ থাকিলেও জাতি জনগোষ্ঠীবোৰ আমাৰ পৰা আঁতৰি যোৱা পৰিলক্ষিত হয়। হয় সেইকাৰণে আমি কৈছোঁ যে খিলঞ্জীয়া মানুহৰ দপদপনি থকা এখন অসম হ'ব লাগে। কাৰ্বি আংলঙত কাৰ্বি মানুহৰ, ডিমাচা জেগাত ডিমাচাৰ মানুহখিনি, মিচিং অধ্যুষিত এলেকাত মিচিং মানুহৰ, আহোম অধ্যুষিত এলেকাত আহোম মানুহৰ দপদপনি থকাটো আমি বিচাৰোঁ। মৰাণ মানুহৰ দপদপনি থকাটো বিচাৰোঁ। আমি চুতীয়া মানুহৰ দপদপনি থকাটো বিচাৰোঁ। আমি কোচ ৰাজবংশী মানুহৰ দপদপনি থকাটো বিচাৰোঁ। আমি মটক মানুহৰ দপদপনি থকাটো বিচাৰোঁ। কিন্তু এতিয়া কথা বতৰাবোৰ হৈছে আমাৰ মানুহবোৰ যদি মাৰিয়ে পেলায়, ৰাস্তাত ওলাই যাওঁতে ভনীয়েকক হানি খুচি হত্যা কৰিবলৈ যাওঁতে বাধা দিওঁতে ল'ৰাটাক মাৰি পেলালে। আজি মাধুৰ্য বৰ্মনৰ দেউতাকে মোক কি কৈছে গম পায়? যদি 1971 নহয় 1951 হ'লহেঁতেন মোৰ ল'ৰা বাচিলে। নাগৰিক ভিত্তিভোক্ত। য়েছ, মোক আজি মাধুৰ্য বৰ্মনৰ দেউতাকে নিজ মুখেৰে কোৱা কথা। কোনোবাই দিল্লীত গৈ এখন দলিলত চাইন মাৰি আহিব, এখন চুক্তি নহয় কিন্তু, এখন বুজা পৰাৰ দলিল। আজি আপুনি মোক ধৰি লওক কৈছে মই তোক এইটো বস্তু দিম বুলি আপুনি মোক লিখি দিছে কাগজখনত, কাইলৈ নিদিবও পাৰে। আপুনি বাউণ্ড নহয় মোক দিবলৈ।
ঠিক এনেকৈ 71টো কোনোবা কেইটামান মানুহ ৰজা হ'বলৈহে এখন চুক্তি কৰিছিল। না আন্দোলনটো সেই সময়ত আপোনালোকৰ পিতৃয়েও কৰিছিলে চাইন নাই মৰা। আপোনালোকে শুনিব, হয় চাইন মৰা মানুহকেইজনো এতিয়া সম্ভৱ খুব গোটেইকেইজন নাই, কিন্তু কথাটো হৈছে কি তেতিয়া প্ৰচণ্ড বিৰোধিতা হৈছিল। হয় কাৰণ 855টা ল'ৰা 51 বিচাৰি মৰি গ'ল, হয় 51 বিচাৰি শ্বহীদ হ'ল, আৰু কোনোবাই গৈ চাইন মাৰি আহিলে 71 বুলি। আৰু কথাটো হৈছে কোনোবাই মাৰিলে সেই বুলি আমি ভুগিম নেকি তাৰ কাৰণে? 51 কৰিব লাগে, কোনে কৰিব? চৰকাৰে কৰিব। হিমন্ত বিশ্ব শৰ্মাই এইটো কাম কৰি দেখুৱাব লাগিব। না কেনেকৈ কৰিব হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে? নিশ্চয়কৈ চৰকাৰে পাৰিব। 102জন জিকি আহিছে। মোৰ প্ৰশ্নটো আপুনি শেষ হ'বলৈ দিয়া নাই। কেনেকৈ কৰিব তেওঁলোকে ভিত্তিবৰ্ষ? যি অসম আন্দোলনৰ চুক্তি, অসম চুক্তি ৰূপায়ণ বিভাগ এটা আছে। মই সেইটোৱেতো কৈছোঁ, অসম চুক্তি নহয়, অসম সেইখন এখন দলিলত এটা চাইন। মোৰ প্ৰশ্নটো শুনক, অসম চুক্তি ৰূপায়ণ বিভাগ এটা আছে, তাৰ দায়িত্বত অতুল বৰা আছে। তাৰ পাছত 2014 চনত ইমপ্লিমেণ্ট কৰি পেলাই বিদেশী অনা হ'ল। আপোনালোকে ভাবেনে হিমন্ত বিশ্ব শৰ্মা বা বিজেপিৰ চৰকাৰে অসমত কেতিয়াবা খিলঞ্জীয়াৰ সংজ্ঞা নিৰূপণ কৰিব, কেতিয়াবা আপোনাৰ বিদেশী বহিষ্কাৰ কৰিব? আপোনালোকে ভাবেনে কেতিয়াবা? কিবা গছত কঁঠাল উঠত তেল নহয় জানো গোটেই কথাটো? কথা বতৰাবোৰ সেনেকুৱাই, কিন্তু আমি কৈছোঁ যে কৰিব লাগে। তোমালোকৰ 102টা জিকি আহিছে, হয় 102টা জিকি আহিছে, তোমালোকে এটা প্ৰস্তাৱ লোৱা বিধানসভাত। আৰু প্ৰস্তাৱটো লওঁতে হেৰি নাথাকিলেও হ'ব, 102টা মানুহ আছে, অশোক সিংঘল নাথাকে কিয় প্ৰস্তাৱ ল'ব পাৰিব? কংগ্ৰেছৰ সেই 18জন পূৰ্ববংগীয় মিয়া MLA নথকাকেও প্ৰস্তাৱ ল'ব পাৰিব। অশোক সিংঘালৰ প্ৰতি আপোনাৰ ইমান বিদ্বেষ কিয়? আপুনি কথাই কথাই অশোক সিংঘালৰ কথা কয়, কিন্তু বিজয় গুপ্তাৰ কথাও ক'ব লাগে। বিজয় গুপ্তাও জিকিছে নহয় এইবাৰ, মই পাহৰি গৈছোঁ। কিন্তু কথাটো হৈছে কি, হয় দুৰ্ভাগ্যজনক জাতিৰ কাৰণে 18টা ছিট লৈ গ'ল বাংলাদেশীয়ে, হয় 2টা লৈ গ'ল উত্তৰ প্ৰদেশে, হয় হয় নে নহয়? দুৰ্ভাগ্যটো কাৰ? আমি 126টা পাতো আমি 20টা ছিট হেৰুৱালোঁ। দুৰ্ভাগ্যটো জাতিৰ। আজি ধুবুৰী অঞ্চলত MP এজন খিলঞ্জীয়া মানুহ জিকিব নোৱাৰে। ধুবুৰী অঞ্চলত এটা MLA আমাৰ খিলঞ্জীয়া মানুহ জিকিব নোৱাৰে। গুৱাহাটী, মধ্য গুৱাহাটীত না ধুবুৰীৰ পৰা এবাৰ আহিছে, ধুবুৰী জিলাৰ পৰা এগৰাকী আহিছে, কিন্তু আমাৰ সংখ্যাটো কম। আমাৰ তাত সংখ্যা বঢ়াবলৈ আপোনালোকৰ দৰে জাতীয়তাবাদী নেতা আহিব লাগে ৰাজনীতিৰ পথাৰলৈ। দূৰত থাকি আপুনি চিঞৰি থকাতকৈ বোকাত থাকিলেহে আপোনাৰ চাফা কৰিব পাৰিব বোকাখিনি। মই ৰাজনীতিলৈ অহালৈ মই ৰাজনীতি কৰা মানুহ নহয়। অলপ ফাঁকিবাজ কথা ক'ব পাৰিব লাগিব, মই নোৱাৰোঁ কাৰণে মই পলিটিক্সত অহা নাই। এইটো একদম স্পষ্ট কথা। না আপুনি সদায় কয় যে আক্ৰমণ হ'লে প্ৰত্যাক্ৰমণ হ'বই। নিশ্চয়কৈ আক্ৰমণ বহুবাৰ হৈছে, প্ৰত্যাক্ৰমণ কিন্তু হোৱা নাই এতিয়া। প্ৰত্যাক্ৰমণ হৈছে। মই উদাহৰণ দিম আপোনাক। শিৱসাগৰ জিলাত মই আপোনাক উদাহৰণ দিওঁ। শিৱসাগৰৰ ইউনিছ তামুলীয়ে যেতিয়া শিৰ ফুলাই আপোনালোকৰ বিৰুদ্ধে ইমান যেতিয়া, তেওঁ এজন ইউনিছ তামুলী, মই যিমান দূৰ জানো জেঙনি কটীয়াৰ তেখেত যুৱক, হয়তো তেওঁ অসমীয়া খিলঞ্জীয়া যুৱক, খিলঞ্জীয়া মুছলমান যুৱক হোৱাৰ পাছত শিৱসাগৰৰ দৰে ঐতিহাসিক এটা অঞ্চলত তেওঁ মিয়া নি পেলাই যেতিয়া তেওঁ খুব জোৰেৰে কৈ যে কোনে ৰখাই চাওঁ, তাৰ পাছত কিন্তু আপোনালোকে একো কৰিব নোৱাৰিলে। তেওঁ মুখেৰে কৈছে, আনিব পাৰিলে নি? মুখেৰে কোৱাৰ সাহসটো ক'ত পালে? আপোনালোকে শিৱসাগৰৰ পৰাই ব্ৰজকণ্ঠৰে অসমবাসী একত্ৰিত হ'বলৈ কয়, আৰু সেই শিৱসাগৰৰ পৰাই আপোনালোকক এজনে বুঢ়া আঙুলি দেখুৱায়। ইউনিছ তামুলীৰ দৰে মানুহৰ লগত মই যে যুঁজিব লাগিব, মই এই কথা বতৰাবোৰ নেভাবোঁ। কাৰণ শুনক, ফেচবুকৰ বাঘ মোবাইলটো উলিয়াই পেলাই হু হা চিঞৰা মানুহটোৱে আমাৰ শিৱসাগৰৰ দৰে ঐতিহাসিক জেগাক, ঐতিহাসিক ঠাইখনত একো ক্ষতি কৰিব নোৱাৰে। এতিয়া তেওঁ বোধহয় নাই শিৱসাগৰত, সম্ভৱ নাই। মই খবৰো নাৰাখোঁ ক'ত আছে ক'ত নাই। কিন্তু কথাটো হৈছে, এটা আনি দেখুৱাওকচোন, তাৰ পিছৰখিনি পিছত দেখা যাব। এটা আনি দেখুৱাওক। মুখেৰে কোৱাটো বেলেগ আৰু কামেৰে কৰি দেখুৱাটো বেলেগ। শৃংখল ইমান শান্ত কেতিয়াৰ পৰা হ'ল? শান্ত নহয়, কথা বতৰাবোৰ হৈছে কি, মই আগৰ পৰা কৈ আছোঁ, যিটো জাতিয়ে, আপুনি যদি ইতিহাস পঢ়ে, যিটো জাতিয়ে যুঁজা নাই সেইটো জাতিয়ে শেষ হৈ গৈছে। যিটো জাতিয়ে আক্ৰমণ হ'লে প্ৰত্যাক্ৰমণ কৰা নাই সেইটো জাতিয়ে শেষ হৈছে। আৰু যেতিয়ালৈকে আমি প্ৰত্যাক্ৰমণ কৰিব নোৱাৰিম, এইটো জাতি বেছিদিন জীয়াই নাথাকে। আৰু কি, জাতীয়তাবাদৰ সংজ্ঞাটো মানুহে, বুদ্ধিজীৱীসকলে যিটো সংজ্ঞা দিয়ে, সেই সংজ্ঞাটোৰ লগত কিছুমান মানুহ একমত। গণতান্ত্ৰিক দেশত আছোঁ, মই একমত নহয়। মোৰ কথাটো হৈছে, মোৰ দেশ, মোৰ জাতি, মোৰ কথা। এইটোৱে জাতীয়তাবাদ। তাৰ বাদে আৰু বেলেগ কিবা কথা আছে নেকি? মই প্ৰায়ে দেখোঁ, আপুনি উত্তৰ ভাৰতীয় যিসকল আছে তেওঁলোকক সদায় আপুনি ছট পূজাৰ, তেওঁলোকৰ এটা পবিত্ৰ অনুষ্ঠান, সেইটোক লৈ পেলাই আপুনি সহজৰে প্ৰতিবাদ কৰি আহিছে। ঢিঙত আপুনি মিয়া অধ্যুষিত অঞ্চলত আপুনি খিলঞ্জীয়া ৰাইজক একত্ৰিত কৰি পেলাই আপুনি তাত আন্দোলন কৰিছে, চব ঠিক আছে। আপোনাৰ কিন্তু গেৰেজতে
একেই বিহাৰী সম্প্ৰদায়ৰ ঠেলাৱালাকেইটাৰ লগত লগ লাগি আপুনি কিন্তু মাংস বনাই খায়, কথাটো কিমান সঁচা কিমান মিছা? নহয়, মোৰ ওচৰৰ গোটেই মানুহখিনিৰ লগত মোৰ এটা সম্পৰ্ক আছে। হয় আৰু কেৱল মাত্ৰ বিহাৰী বুলি নহয়, আমাৰ এটুকুৰাত থকা গোটেই মানুহখিনিৰ লগত মোৰ খুব ভাল সম্পৰ্ক। আৰু মোকে চবেই ক'ব আৰু কিবা এটা খুৱাওক, কিবা এটা হেৰি কৰক, কিন্তু এইটো নহয় যে মূৰত উঠি নাচিব দিছোঁ, এতিয়ালৈকে দিয়া নাই। আৰু আজিলৈকে মই কোনো ছট পূজা অনুষ্ঠানত যোৱা নাই। বহুবাৰ মাতিছে, মই কোনো ছট পূজা অনুষ্ঠানত মই এটা আজিলৈকে যোৱা পবিত্ৰ নাই। অনুষ্ঠান ছট পূজা এটা। বিহাৰত পাতক, তাত লগত আমাৰ আপত্তি নাই নহয়। যদি বিহাৰৰ ৰঙালী বিহু নহয়, অসমতো ছট পূজা হোৱাটো মই নিবিচাৰোঁ। আৰু ঠিক অসমত সেইদৰে মই তাজিয়া হোৱাটোও নিবিচাৰোঁ। তাজিয়াৰ নামত যি উদ্ভণ্ডালি হয়, মই সেইটো হোৱাটোও নিবিচাৰোঁ। স্পষ্ট কথা। আজি ময়ো শিৱভক্ত মানুহ, কিন্তু শিৱভক্ত বুলি মই এতিয়া ডিজেটো লগাই ডাঙৰ ডাঙৰকৈ ৰাস্তাত নাচি নাচি যাম নি? বল বমৰ সময়ত এই কথা বতৰাবিলাক কোনে বন্ধ কৰিব? চৰকাৰে বন্ধ কৰিব। আমি যদি ক'বলৈ যাওঁ তেতিয়া আমাক ক'ব হিন্দু বিৰোধী। আকৌ আমি যদি তাজিয়াৰ বিপক্ষে ক'বলৈ যাওঁ আমাক ক'ব মুছলমান বিৰোধী। জাতীয়তাবাদটো কি মানুহে জানিব লাগিব, তাৰ ওপৰত অধ্যয়ন থাকিব লাগিব। কথাটো হৈছে আমাৰ মানুহখিনি ইয়াত মূৰ তুলি জীয়াই থাকিব লাগিব। আজি গুৱাহাটীতে আপোনালোকে চাওক, যিমান প্ৰাইভেট ছেক্টৰ অফিচ আছে, গোটেই বছকেইটা কেলকেটা। গৰিষ্ঠ সংখ্যকৰে 80% কোনে কণ্ট্ৰল কৰিব? চৰকাৰে এইবোৰ চাব লাগে। 1 লাখ চাকৰি ইয়াতে ওলাব যদি গুৱাহাটীৰ গোটেই প্ৰাইভেট ছেক্টৰটো যদি চৰকাৰে নিজৰ কণ্ট্ৰলত আনে। 1 লাখ চাকৰি গুৱাহাটীতে ওলাব। আকৌ এক্সট্ৰা পৰীক্ষা পাতিবই নালাগে। চৰকাৰে সেই কামটো কৰিব জানো? কাৰণ চৰকাৰকতো ভোট বেংক লাগে। কাৰণ বিজেপিয়ে যিহেতু খিলঞ্জীয়াৰ কথা কয়, খিলঞ্জীয়াৰ কথা কোৱাৰ সমান্তৰালভাৱে বিজেপিয়ে এটা ৰাষ্ট্ৰীয়তাবাদী চিন্তাধাৰাৰ লগত জড়িত। আৰু উত্তৰ ভাৰতীয় লোকসকল, হিন্দু সম্প্ৰদায়ৰ লোকসকল বিজেপিটো একদম নিজৰ দল হিচাপে আঁকোৱালি লৈছে। গতিকে নহয়, এতিয়া এনেকুৱা হ'ব লাগে, উত্তৰ প্ৰদেশত বিজেপি গভৰ্ণমেণ্ট ইমানেই উন্নতি হ'ব লাগে, ইয়াত থকা সকলো বিহাৰী মানুহ গৈ তাত চাকৰি কৰিলে হয়। মানে যি স্থানৰ পৰা আহিছে তাত গৈ এতিয়া কলিকতাত বিজেপি গভৰ্ণমেণ্ট আহিলে ইমানেই উন্নতি কৰক, ইয়াৰ পৰা বঙালী মানুহখিনি আকৌ কেলকেটাৰ পৰা ইয়াত কেলৈ চাকৰি কৰিব আহিবলৈ? তাত কৰকগৈ। আমাৰ কথা বতৰাবোৰ তাত। মই এটা প্ৰশ্ন উত্থাপন কৰোঁ। বীৰ লাচিত সেনা অসম জাতীয়তাবাদী নে উগ্ৰ জাতীয়তাবাদী? চাওক, জাতীয়তাবাদটো উগ্ৰই হয়, জাতীয়তাবাদটো নম্ৰ কেনেকৈ হ'ব? আজি কোনোবা আমাৰ খিলঞ্জীয়া ছোৱালী এজনীক মানুহ এটাই যদি ৰাস্তাত বাধা দিয়ে, মই যদি এনেকৈ চাই পেলাই গুচি যাওঁ, মোৰ এইটো সুস্থ জাতীয়তাবাদ আৰু নে অসুস্থ জাতীয়তাবাদ? যদি মই চাই পেলাই নেদেখা ভাও যদি গুচি যাওঁ, মোৰতো অসুস্থ জাতীয়তাবাদ। সেই ছোৱালীজনীক যদি ৰক্ষণাবেক্ষণ দিবলৈ গৈ মই তাৰ কাৰণে যি পৰিৱেশ পৰিস্থিতি নহওক, সেইটো হৈছে মোৰ সুস্থ জাতীয়তাবাদ। আৰু সুস্থ জাতীয়তাবাদটোকে আমাৰ বিৰোধী এচাম মানুহে উগ্ৰ জাতীয়তাবাদ বুলি কয়। মানে আমাৰ মানুহ এটা মাৰ খাই থাকিলে মই মূৰটো ঘূৰাই দিলে নম্ৰ জাতীয়তাবাদ, আমাৰ মানুহ এটা মাৰ খাই থাকিলে তাক উভতাই ধৰিলে সেইটো ইহঁতি গুণ্ডাবাদী। এইটো কথাটো নহ'ব। বীৰ লাচিত সেনা অসম বৰ্তমান এটা খুব সুশৃংখলিত এটা সংগঠন বুলি আমি ভাবিব পাৰোঁ বা দেখি আহিছোঁ যে জাতিটোৰ কাৰণে মাত মাতি আহিছে। তাৰ মাজতেই যেতিয়া আপোনালোকৰ নেতাই ধন দাবী বা ব্লেকমেইলিঙত ফচি যেতিয়া জেইল হাজতলৈ যাবলগীয়া হয়, তাৰ পাছত তেওঁক বহিষ্কাৰ কৰা হয়, দলৰ পৰা অব্যাহতি দিয়া হয়, জেলৰ পৰা ওলাই অহাৰ পিছত আকৌ আঁকোৱালি লোৱা হয়। সেইটো কেনেধৰণৰ সংবিধানৰ গণ্ডিৰ মাজত থাকে আপোনালোকে? কোনে কণ্ট্ৰল কৰে সেইটো? মই কি কৈছোঁ আপুনি নিশ্চয় বুজি পাইছে। কথা বতৰাবোৰ এনেকুৱা নহয়। কথা বতৰাবোৰ হৈছে কি, সেই সময়ত যেতিয়া এই কথা বতৰাবোৰ ওলাইছিলে, আমাৰ যিজনক আমি ঘূৰাই অনা হৈছে তেখেতৰ ওপৰত এটা আমাৰ দলীয় এনকুৱাৰী হোৱা হৈছিলে। তেখেত সেই ঘটনাৰ লগত প্ৰত্যক্ষভাৱে জড়িত নাছিলে বাবে, কিন্তু বাকী গোটেইকেইজনকে সংগঠনৰ পৰা বহিষ্কাৰ কৰি দিয়া হৈছে। আজি যেতিয়া আমি দেখিছোঁ ছাত্ৰ সংগঠনে হওক, জাতীয়তাবাদী সংগঠনে হওক, মানুহৰ দান বৰঙণি দি চলে বা শুভাকাংক্ষীসকলে তেওঁলোকক সহায় কৰে, জাতিটোৰ কাৰণে কাম কৰিবলৈ তেখেতসকলে আগবঢ়াই দিয়ে। কিন্তু এটকাও ইনকাম নথকা যেতিয়া কোনো ছাত্ৰ নেতা, কোনো যুৱ নেতা, কোনো জাতীয়তাবাদী নেতাই যেতিয়া বিলাসী গাড়ীখন লৈ যায়, সেই কথাটো কিন্তু যথেষ্ট দৃষ্টিকটু হয়। মই আপোনাৰ ক্ষেত্ৰত এই কথাটো এইটো কাৰণে কোৱা নাই, মই আপোনাৰ বিষয়ে জানো যে গাড়ী EMI দিবলৈ আপোনাৰ কেতিয়াবা পইচা নাইকিয়া হয়, কিমান লাগে মই জানো। কাৰণ সেই কথা, কিন্তু এই যে কথাবিলাক মাজে মাজে আপোনালোকলৈ যে মানে অভিযোগটো আহে, যেনে ধৰক কা আন্দোলনৰ সময়তে ক'লে যে আন্দোলনটো আৰম্ভহে কৰিল কিন্তু আন্দোলনটো শেষ কৰিব নোৱাৰিলে। আপোনালোকে বহুত আন্দোলন আৰম্ভ কৰে, বহুত আন্দোলন শেষ নকৰে। মই আপোনালোক বুলি জেনেৰেলাইজ কৰি পেলাই কথাটো সংগঠন কৰি, এই যে বদনামবিলাক আহে, এই বদনামবিলাকে কেতিয়াবা ভাগি নপৰেনে বা মনত কেতিয়াবা অশান্তি নিদিয়েনে? আন্দোলনে আমাক খুব মনত দুখ দিয়ে,
আৰু কা আন্দোলনত মই প্ৰত্যেকবাৰতে কৈছোঁ যে হয় জীৱনত কেতিয়াবা জয় থাকে কেতিয়াবা পৰাজয় থাকে। কা আন্দোলন আমি হাৰিছোঁ হয় আৰু সেই পৰাজয়টো আমি স্বীকাৰ কৰিব লাগিব। পঞ্চ শ্বহীদৰ পৰিয়ালৰ ওচৰত সদায় ক্ষমাপ্ৰাৰ্থী। আৰু কা আন্দোলনৰ পৰাজয়টো হ'ল মূল কাৰণটো হৈছে যে কোনোবা এটা চক্ৰই চৰকাৰৰ লগত বুজা পৰা কৰি ৰাস্তাৰ যিটো আন্দোলন ৰাজপথৰ যিটো আন্দোলন সেইটো নি প্ৰত্যেক ডিষ্ট্ৰিক্টে ফিল্ডত ভৰাই দিলে। আৰু সেইকাৰণে আৰু সেই সময়ত আমি সকলো জেলত আমি জেলত থাকিলোঁ আৰু আন্দোলনটো ছাত্ৰ সমাজে ইমান সুশৃংখলিতভাৱে আগবঢ়াই নিছিলে ছাত্ৰ সমাজৰ পৰা আন্দোলনটো হাইজেক কৰা হ'ল। আৰু অসমত এনেকুৱা ইছ্যুবিলাকত চিণ্ডিকেট আছে বুলি মই ভাবোঁ। আন্দোলনৰ চিণ্ডিকেট আছে চিণ্ডিকেট আছে আৰু এই আন্দোলনৰ চিণ্ডিকেটৰ লগত আমি জড়িত নহয়। আৰু মই 2016 চনৰ পৰা বিল লাচিত থানা অসমৰ লগত জড়িত। 2026 হ'ল আৰু খুব বেছি এবছৰ 1.5 বছৰ বিল লাচিত থানা অসম কৰিম। তাৰপিছত নতুন প্ৰজন্মক বাট এৰি দিব লাগিব। আৰু সদায় আজি যদি ক্লাছ 10ত পঢ়ি থকা ল'ৰা এটাই মোক 10 বছৰ আগতে বিল লাচিত থানাত দেখিছে, সি আজি গ্ৰেজুৱেশ্যন পাছ কৰি ওলোৱাৰ পিছতো মোক বিল লাচিত থানাতে দেখিছে আৰু 5 বছৰ পিছতো যদি মোক বিল লাচিত থানাত দেখে সেই প্ৰজন্মটোৱে মোক ক্ষমা নকৰিব। হয় আৰু সেইকাৰণে সময়ৰ কাম চব সময়ত কৰিব লাগে। বহুতেতো এৰিয়ে দিয়া নাই। মানে মইতো ব্যক্তিগতভাৱে মই খুব বেছি দিন নকৰোঁ কাৰণ এটা সময়লৈকে সংগঠনত প্ৰয়োজনীয়তা আছে আৰু আমাৰো ভাল ভাল লিডাৰ ওলাইছে, নতুন প্ৰজন্মৰ লিডাৰ ওলাইছে। পিছৰ প্ৰজন্মই গুৰি ধৰিব। প্ৰসংগলৈ আহোঁ এবাৰ আপোনাৰ এটা খুব সুন্দৰ নাম আছে, নামটো প্ৰয়াত জুবিন দাই দিছে, বিশৃংখল। কিহৰ কাৰণে দিছিলে আৰু জুবিন দাৰ লগত আপোনাৰ কেনেকুৱা ধৰণৰ কথা বতৰা হৈছিলে? আমাৰ খুব জমনি কথা বতৰা। জুবিন দা মোৰ চব কথা ক'ব নোৱাৰি কিন্তু খুব জমনি কথা বতৰা। আৰু জুবিন দা সঁচাকৈ মহান মানুহ আছিলে আৰু জুবিন দাৰ আটাইতকৈ ডাঙৰ কথাটো আছিলে কাৰো প্ৰতি বেয়া ভাৱ নাছিলে। যি মুখত আহে কৈ দিয়ে, আকৌ পিছদিনা সেই ল'ৰাটোকে এফালে বুলি কৈ মাতিব। আৰু জুবিন গাৰ্গ আৰু অসমত সৃষ্টি হ'ব মানে অসমত নহয় পৃথিৱীত আৰু জুবিন গাৰ্গ সৃষ্টি হ'ব নোৱাৰে। আৰু জুবিন দাৰ কথা বতৰাবোৰে কেতিয়াবা খুব আমনি কৰে। আৰু সেইকাৰণে ফোনটো চাগে জুবিন দাই সদায় ৰাতিহে কৰে আপোনালোকক? মোলৈ ৰাতিও কৰে দিনতো কৰে। আৰু গুৱাহাটী আহিলে মই প্ৰায়ে জুবিন দা আমি লেকচাৰত বহোঁৱে। আৰু জুবিন দাৰ মানে কথা বতৰাবোৰ খুব পজিটিভ, মানে সৃষ্টিশীল। জুবিন দাৰ কথা বতৰা সৃষ্টি আছিলে, মানে ধ্বংসাত্মক কথা বতৰা জুবিন দাই নকৈছিলে। কথাৰ মাজত সৃষ্টি আছিল, সেইকাৰণে গানৰ মাজতো সৃষ্টি আছে। আৰু জুবিন দাক ব্যক্তিগতভাৱে মই খুব মিছ কৰোঁ। মোৰ লগত খুব ভাল সম্পৰ্ক। জুবিন দাৰ জাষ্টিছক লৈ পেলাই আপুনি যথেষ্ট সক্ৰিয় হৈ আছিল, মই যিমান দূৰ জানো। গৰিমা বৌৰ লগত আপোনাৰ এতিয়াও তাত আছে কথা বতৰা হৈ থাকে। যদি কেনেবাকৈ জামিন পোৱা যায় তাৰ পাছৰ পৰিস্থিতি কি হ'ব পাৰে? নিশ্চয় প্ৰতিবাদ হ'ব। না, জামিনটোতো পাবই, আইনী প্ৰক্ৰিয়া, জামিনটোতো পাবই। কিন্তু প্ৰতিবাদ তাতো হ'ব লাগিব। মানে কথা বতৰাবোৰ কি হৈছে, নৰ্থ ইষ্ট ফেষ্টিভেলটো নৰ্থ ইষ্টত নাপাতি ছিংগাপুৰত পাতে নি? ষড়যন্ত্ৰবোৰতো ইয়াৰ পৰা আৰম্ভ হৈছে। নৰ্থ ইষ্ট ফেষ্টিভেল পাতিছে ছিংগাপুৰত, এইটো কেনেকুৱা ধৰণৰ কথা? বোলে ছিংগাপুৰ ফেষ্টিভেল ছিংগাপুৰত পাতিছে, কথা বতৰাবোৰ বেলেগ। নৰ্থ ইষ্ট ফেষ্টিভেলটো গৈ নৰ্থ ইষ্টৰ কোনোবা এখন ৰাজ্যত নেপাতি ছিংগাপুৰত পতাটো কিবা এটা যুক্তিগত কথা আছে নেকি ইয়াত? তেওঁলোকে যদি নৰ্থ ইষ্টক প্ৰমোট কৰিব আছে, আজি অৰুণাচলে অৰেঞ্জ ফেষ্টিভেল পাতে, অৰুণাচলত পাতে। নিজৰ ষ্টেটক নিজেই আপোনালোকে ৰিপ্ৰেজেণ্ট, ইয়ালৈ মানুহ আহিবলৈ বাধ্য কৰাব লাগিব। আমি কি ফ্লাইটৰ টিকেট এটা কাটি ছিংগাপুৰ যাব পাৰিম নি? আমাৰ দৰে সাধাৰণ মানুহ। আৰু আমি যেতিয়া ছিংগাপুৰ গ'লোৱে ধৰি লওক ফ্লাইটৰ টিকেট কাটি নৰ্থ ইষ্ট ফেষ্টিভেল চাবলৈ, ৰাজহ কোনে পাব? ছিংগাপুৰে পাব। তাত নৰ্থ ইষ্টৰ অসমৰ কি সম্পৰ্ক আছে? আপুনি যেতিয়া জুবিন দাক পাইছিলে সেই সময়তো সিদ্ধাৰ্থ আশে পাশেই আছিল। মই থাকিলে নাহে, ই বিৰাট ভয় খায় মোলৈ। কোন সিদ্ধাৰ্থ? মই থাকে একদিনো মই যিমান দিন আছোঁ জুবিন দাৰ লগত, মই নিউজতে সিদ্ধাৰ্থৰ চেহেৰা দেখিছোঁ। কিন্তু মই থাকোঁতে এদিনো অহা নাই। মানে নাহেই নে আপুনি থাকিলে আঁতৰি দিয়ে? নাহেই, মানে মই থাকিলে আৰু জুবিন দায়ো জানে ই অলপ বেয়া পায় বুলি, সেইকাৰণে নিদিয়ে আহিবলৈ। মই একদম নিউজতে দেখা সিদ্ধাৰ্থ শৰ্মা নে কি। মই সেইদিনাখন আমাৰ শিৱসাগৰ সংবাদদাতাই আপোনালোকৰ বিহুখনৰ এটা বাতৰি পঠাইছিলে। মঞ্চত বোধহয় দীপলিনাই গান গাই আছিল নেকি, জুবিন দাৰ এটা গান, আৰু তলত আপুনি যথেষ্ট কান্দিছিলে আচলতে। বৰষুণো দি আছিল চাগে আৰু আপুনি খুব কান্দিছিলে মানুহজন। মোৰ খুব বেয়া লাগে। মই সেইকাৰণে মানে জুবিন দাৰ গানো মানে বেছি দেৰি শুনিব নোৱাৰোঁ, আমাৰ চকু পানী ওলাই যায়। আৰু জুবিন দাৰ প্ৰতি যিটো হেঁপাহ, জুবিন দাৰ মোৰ আচলতে জুবিন দাই মোক পৰা গালিখিনি মোৰ বেছি মনত পৰে।
কিবা এটা সংবাদ মাধ্যমে যেতিয়া তেখেতক সুধিছিলে শৃংখল চলি আমুক কৰিলে, মোৰ মনত আছে, তেওঁ কৈছে সি আকৌ কৰিলে কি কৰিলে, মই তাক বিশৃংখল বুলি মাতো, হয় মই সুধিব লাগিব তাক, তেনেকে ধৰণৰে হয় উত্তৰবিলাক দিছিল। আৰু খুব বেলেগ এটা সম্পৰ্ক। শিৱসাগৰেদি সেইফালেদিও ক'ৰবাত গ'লে মোক হাইৱেত হ'লেও লগ কৰি যায়। যতীন বৰা ডাঙৰীয়াই এবাৰ এখন চিনেমাৰ সংক্ৰান্তত বোলে আপোনাক লগ কৰিবলৈ গৈছিল, আপুনি বোলে লগ নকৰিলে, কথাটো কিমান সঁচা? কিবা চিনেমা এখন ৰিলিজ দিওঁতে মোক লগ পোৱাৰ কথা কৈছিলে, কিন্তু মই লগ নকৰিলোঁ। যিহেতু জাতিয়ে তেওঁক অগ্ৰাহ্য কৰিছে আৰু মই তেখেতক লগ কৰি মই জাতিটোক ঠগিব নোৱাৰোঁ। না, অসমীয়া চিনেমাৰ ভৱিষ্যতৰ কাৰণে আপুনি এবাৰ লগ পাব পাৰিলে? পাৰিলোঁ, কিন্তু যতীন বৰাকে জাতিয়ে অগ্ৰাহ্য কৰিছে। অসমীয়া চিনেমাৰ ভৱিষ্যতৰ কাৰণে বহুতো প্ৰজন্ম ওলাই আহিছে, নতুন নতুন কলা কুশলী দেখিছোঁ, তেওঁলোকে ধৰিব। এটা ভাইমন দাৰ দৰে চিনেমা, কি সুন্দৰ চিনেমা হৈছে। হয়, যতীন বৰা নাথাকিলেও চিনেমা ভাল হ'ব, এনেকুৱা কথা নাই যে যতীন বৰা থাকিবই লাগিব। ৰবি শৰ্মাও খুব ধুনীয়া ধুনীয়া চিনেমা কৰি আছে। এনেকুৱা কথা নাই যে যতীন বৰাই অসমীয়া চিনেমা ধৰিব। অসমীয়া চিনেমাৰ জগতত বহুত স্বনামধন্য মানুহ আছে, তেওঁলোকে ধৰিব। অলপ ব্যক্তিগত কথালৈ আহোঁ। নিশ্চয়। যেতিয়া আপুনি সংবাদ মাধ্যমক কিবা বাইট এটা দিয়ে, জেনেৰেলি কিবা থাকিলে আপোনাৰ লগত আমিও প্ৰায় টেলিফোনত কথা বতৰা হওঁ, বা আগৰ আজি বহু বছৰ পুৰণি চিনাকি। তলত যেতিয়া হয়, আপোনাক যেতিয়া গালি পাৰে এচাম মানুহে যে তই ৰাতি কি কৰ আমি জানো, তই লগৰ ল'ৰাৰ লগত লগ পালে কি কৰ আমি জানো, এই কথাবিলাকত কেতিয়াবা ৰিয়েকশ্যন দিবলৈ মন যায় নে? নাই নাই, ছ'চিয়েল মিডিয়া আটাইতকৈ ডাঙৰ দাদা, মই আপোনাক কৈছোঁ, আটাইতকৈ সত্য বস্তুটো কি জানে? যিকেইটা আপোনাক গালি দিয়ে একদম অন্তৰৰ পৰা দিয়ে, তাহাঁতৰ মানে কোনো ভেজাল নাই। আচ্ছা, একদম মোক বেয়া পায় মানে, সেইকাৰণে দিয়ে। কিন্তু যিকেইটাই কয় দাদা আপুনি আগবাঢ়ক, আমি লগত আছোঁ, এটাও নাই। ছ'চিয়েল মিডিয়াৰ আটাইতকৈ ডাঙৰ সত্য এইটো। আচ্ছা। আৰু মই সেইকাৰণে আজিলৈকে কমেণ্ট পঢ়া নাই, মই কেতিয়াও কমেণ্ট নপঢ়োঁ। আৰু প্ৰথম কথাটো হৈছে, মই ছ'চিয়েল মিডিয়া বস্তুটোৰ ওপৰত বিশ্বাস নকৰোঁ। কেতিয়াবা কিবা এটা দিব লাগে কাৰণে দিওঁ, কিন্তু ছ'চিয়েল মিডিয়া বস্তুটোৰ ওপৰত মই বিশ্বাস নকৰোঁ। শৃংখল চলে ৰাতি ৰাতিহে ছ'চিয়েল মিডিয়াত মেছেজ দিয়ে কিয়? মই কেতিয়াবা পষ্টবোৰ দেৰিকৈ দিওঁ। দেৰিকে নহয়, মানে তাৰ ৰিপাৰকেশ্যনৰ পৰা বেলেগ হয়। মোৰ মনত আছে, দুলীয়াজান অধিৱেশন আছিলে সেইবাৰ আপোনালোকৰ, দুলীয়াজানৰ অধিৱেশন হৈছিলে। অধিৱেশনৰ আগদিনাখন আপুনি দিলে, মই বীৰ লাচিত সেনা অসম ত্যাগ তেতিয়া কৰিলোঁ। আমাৰ অকণমান এটা হৈছিলে। মই আছোঁ দুলীয়াজানত, হয়, আপোনাক মই ফোন কৰিছোঁ, আপুনি কৈছে কংকন দা মই আপুনি ব্ৰেকিং লগাওক, দিলোঁ ব্ৰেকিং লগাই, পিছদিনাখন আপুনি মিটিঙত হাজিৰ। হয়, কেনেকুৱা কথা এইবিলাক? তাই আমাৰ অকণমান খেলি মেলি, আমাৰ পৰিয়াল নিচিনাটো, পৰিয়ালৰ মাজত কাজিয়া হয়। হয়, আৰু এদিনাও অকণমান কিবা এটা খুটুক খাটাক লাগিছিলে। মই খুব আৱেগিক ল'ৰা, মই সিদ্ধান্তবোৰ ফটককৈ লৈ লওঁ। তাৰপিছতে সকলো কথা বতৰা ঠিক হ'ল। আৰু ব্যক্তিগত জীৱনতো একেই, সিদ্ধান্ত লোৱাত ভুল। আৰু মোৰ প্ৰায় সিদ্ধান্ত লোৱাতে ভুল হয়। আৰু সেইকাৰণে নাই তেনেকে বেছিকে কৈ থাকিলে ঘৰত আপোনাৰ গৃহিণী আছে, গৃহিণীও ভাবিব তাই সেইটো নহয়, সিদ্ধান্ত লোৱা ভুল বুলি নক'ব। নাই মানে এতিয়া সিদ্ধান্তবিলাক যিবোৰ বাৰু সামাজিক জীৱনত ক'ৰবাত, ক্ৰিকেটৰ পথাৰতো আগতে সিদ্ধান্তবিলাক মানে য'ত যিটো কৰিব লাগে সেইটো কৰোঁতে মোৰ অলপ ভুল হৈ যায়, ফলস্বৰূপে গালি খাওঁ চবৰ পৰা। এতিয়া আপুনি চবকে গালি পাৰে, মাতৃ গালি আপুনি পাক বাৰু, মায়ে সদায়, বায়ে সদায়, মায়ে সদায়, বাইদেউ সদায় ভায়েকক গালি পাৰে। পত্নীৰ গালি খাই পাইছে নাই? পাইছোঁ, গালি পাৰে। কেলে পাৰে? এয়াই মোৰ কাণ্ড কাৰখানাৰ ওপৰতে গালি খাওঁ। আৰু কিন্তু তাইও খুব ফ্ৰেণ্ডলি ছোৱালী, যথেষ্ট সামাজিক চলি জানো মই। ফ্ৰেণ্ডলি ছোৱালী। আৰু সিহঁতি মানে মোৰ কিবা সৰু সুৰা নিউজ চিউজ যদি বেয়াকৈ ওলাই যায়, মানে ঘৰত পেনিক টাইপ কৰে। মানে মই কওঁ যে ছ'চিয়েল মিডিয়াটো পৰা আঁতৰি থাকিবলৈ। অকণমান মানে মোৰ কথা বতৰাবোৰ কোনোবাই বেয়া বেয়াকৈ লিখে নাই, লিখিলে মেলিলে অলপ মানে সিহঁতি আৰু এই তোমাৰ কথা ইমান বেয়াকৈ লিখিছে, হেৰি কৰিছে, এনেকুৱা ধৰণৰ পৰিৱেশ এটা হয় ঘৰত। শৃংখল চলি এটা কথা আপোনাক মই কওঁ, যদি সৌজন্যতাৰ খাতিৰত আপোনাক মই আপুনি বুলি কৈছোঁ, ব্যক্তিগতভাৱে আপোনাক ইয়াতো মই তুমি সম্বোধন কৰোঁ, ভাইটিৰ নিচিনা আপুনি। মই এটা কথা কিন্তু আপোনাক মই কওঁ যে আপোনাক কিন্তু বহুত নৱপ্ৰজন্মৰ মানুহে ফ'ল' কৰে। বহুত ধন্যবাদ। জাতীয়তাবাদী চিন্তাধাৰা উঠি অহা নতুন প্ৰজন্মৰ মানুহে আপোনাক কিন্তু ফ'ল' কৰে। গতিকে ৰাতি মেছেজ দিয়াৰ আগত, ফেচবুকত কিবা দিয়াৰ আগত অন্ততঃ 10 বাৰমান চিন্তা কৰিব, নহ'লে আপোনাৰ যিসকল উত্তৰসূৰী আছে, আপোনাৰ অনুৰাগী যথেষ্ট আছে। মানুহৰ ভক্ত থাকে, অনুৰাগী থাকে, চামচা থাকে। আপোনাৰ কিন্তু চামচা নাই, আপোনাৰ অনুৰাগী আছে আৰু আপোনাৰ ভক্ত আছে। অনুৰাগী থাকিলে হ'ব। আৰু জীৱনৰ মানে কি হয়, মানুহ সদায় এটা স্থিতিত থকাটো ভাল। মই জাতীয়তাবাদী চিন্তাধাৰাটো আমাৰ তেজত এনেকুৱাকৈ সোমাই গ'ল। আমাৰো ৰাষ্ট্ৰীয় দলৰ পৰা বহুত অফাৰ আহিছে, কিন্তু আমি ৰাষ্ট্ৰীয়তাবাদ কৰিব নোৱাৰোঁ। ঠিক আছে, আপুনি মোক এটা কথা কওকচোন, আপুনি শেহতীয়াকৈ যেতিয়া শিৱসাগৰ এটা ডাঙৰ ঘটনা হৈছিল, শিৱসাগৰ বন্ধৰ দৰে বহু বন্ধ হৈ আছিল,
আপুনি সেই সময়ত কৈছিল যে শিৱসাগৰৰ এই ঘটনাটো চৰকাৰে যিটো মীমাংসা কৰিব বিচাৰিছিল ব্যৱসায়িক মহলৰ মাজত, আপুনি ক'লে আমাক পঠিয়ালে ৰণোজ পেগুৰ দৰে খিলঞ্জীয়া মানুহ আমাৰ মাজলৈ পঠাওক, তেখেতো এগৰাকী মন্ত্ৰী, হয় আৰু ক'লে যে আপুনি অশোক সিংঘালৰ দৰে কিন্তু অনা অসমীয়া মন্ত্ৰী শিৱসাগৰলৈ নপঠিয়াব। ইমান কিয় বেয়া পায় অশোক সিংঘালক? নহয় তেখেততো অসমতে জন্মগ্ৰহণ কৰা, অসমতে কাম শিৱসাগৰত কৰি যিটো ঘটনা হৈছিলে শিৱসাগৰত ঘটনাটো এইটো শিৱসাগৰৰ বুকুত আঘাত আছে আৰু সেইটো মীমাংসা এজন খিলঞ্জীয়া মানুহে কৰিব। তাত হিমন্ত বিশ্ব শৰ্মা যোৱাহেঁতেনো মই বেয়া নাপাওঁ, হয় পীযুষ হাজৰিকা ডাঙৰীয়া যোৱাহেঁতেনো বেয়া নাপাওঁ, জয়ন্ত মল্ল ডাঙৰীয়া যোৱাহেঁতেনো বেয়া নাপাওঁ। কিন্তু আমি ভাবিলোঁ যে ৰণোজ পেগু যিহেতু এজন জনজাতীয় মানুহ জনজাতীয় মানুহ, আৰু জনজাতীয় মানুহজনৰ আগত আমি আমাৰ ক্ষোভবোৰ কওঁ, সেই ক্ষোভবিলাক তেওঁ বুজি পাব, সেই ক্ষোভবোৰ অশোক সিংঘালে বুজি নাপাব। সেইটো স্পষ্ট কথা। আপোনাৰ লগত যোগাযোগ আছে অশোক সিংঘাল? নাই মোৰ লগত যোগাযোগ কৰিবলৈ মোৰ কামো নাই তেখেতৰ লগত। আৰু সেইকাৰণে জনজাতীয় মানুহজনৰ আগত আমি ক্ষোভখিনি প্ৰকাশ কৰিছোঁ, প্ৰত্যেক দল সংগঠনে প্ৰকাশ কৰিছে। আৰু সেই আন্দোলনটোত আমি ঐতিহাসিকভাৱে জয়লাভ কৰিছোঁ কিয় জানে? সেই আন্দোলনটো চব দল সংগঠনে একত্ৰিত হৈ কৰিছিল। একত্ৰিত সংগ্ৰামে যে এটা ভাল ফল পায় আমি সেইবাৰে পাইছোঁ। বহুতে কয় আপুনি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ খুব ওচৰৰ মানুহ, কিমান সঁচা? মই চাহটোকে গছকি পোৱা নাই। আৰু এই কথা বতৰাবিলাক আপুনি শুনিছেনে কেতিয়াবা এই কথাবিলাক আপোনাৰ কাণত পৰে? নহয় চাওক, এতিয়া এনেকুৱা হৈ যায় ইলেকশ্যনৰ আগে আগে যদি হিন্দু বাংলাদেশীৰ কথা কওঁ ই কংগ্ৰেছৰ এজেণ্ট, যদি মুছলমান বাংলাদেশী এগেইনষ্টত কওঁ ই বিজেপি এগেইনষ্ট। এতিয়া ঢিঙলৈ নোযোৱাকৈ কোনোবা মানুহে ঢিঙৰ মানুহখিনিৰ যিখিনি কষ্ট বুজিব নি? ঢিঙৰ যিখিনি খিলঞ্জীয়া মানুহ 1985 চনৰ পিছত আমি যিটো জোৰ সমদল উলিয়াইছিলোঁ, প্ৰথমবাৰ 1985 পিছত তাত জোৰ সমদল উলিয়াইছে খিলঞ্জীয়া মানুহে। মাটি নাই, চব দখল কৰি শেষ কৰি পেলালে বাংলাদেশী মূলৰ মানুহে। তাত এটা খিলঞ্জীয়া মানুহ ইলেকশ্যন জিকিব নোৱাৰে আৰু গ'ল ঢিঙামাহঁতক। আমি এনেকেই গৈ গৈ শেষ হৈ যাম, আমুক গ'ল তামুক গ'ল। আজি চাওকচোন 18টা সমষ্টিটো গ'লেই, এবছলিউট তাত কেৱল মাত্ৰ ধৰ্মীয় সংখ্যালঘু মানুহ জিকিব, খিলঞ্জীয়া মানুহ তাত জিকাৰ পৰিৱেশ নাই। ডিলিমিনেশ্যনৰ আগে আগে মুখ্যমন্ত্ৰীয়ে সেই কথাটো কৈছিলেও হয় যে ডিলিমিনেশ্যন কৰাৰ কাৰণটো এইটোৱে যে তাত যিকেইটা সমষ্টি এতিয়া নিৰ্ধাৰণ কৰা হৈছে অন্ততঃ অনাগত 40 বছৰৰ কাৰণে এইকেইটা সমষ্টি খিলঞ্জীয়াভাৱে সুৰক্ষিত হ'ল বুলি কৈছে। 40 বছৰ পিছত কি হ'ব? 40 বছৰ পিছত আমাৰ প্ৰশ্নটো তাতহে, 40 বছৰ পিছত কি হ'ব? মই আপোনাৰ শিৱসাগৰলৈ আহোঁ। হয় বিগত নিৰ্বাচন এইটো নহয়, তাৰ আগৰ নিৰ্বাচনত অখিল গগৈ ডাঙৰীয়াক জয়ী কৰাৰ ক্ষেত্ৰত আপোনাৰ নহয় সমগ্ৰ শিৱসাগৰৰ জাতীয়তাবাদী শিবিৰৰ এটা বিৰাট ডাঙৰ হাত আছিল। আমিও সাংবাদিক হিচাপে বাতৰি পৰিৱেশন কৰিছিলোঁ। আপোনালোকে নিজে নিজে অখিল গগৈ হৈ প্ৰচাৰ কৰিলে, তেখেতক জিকালে। তাৰ পাছত এনে কি হ'ল যে শিৱসাগৰৰ বৰ্তমানৰ বিধায়কগৰাকীৰ লগত আপোনালোকৰ বহুত মানুহ কিন্তু তেওঁৰ পৰা লাহে লাহে আঁতৰি আহিল। আমি দেখিছোঁ কথাবিলাক। নহয়, এইটো এটা আদৰ্শগত পাৰ্থক্য আছে। তেওঁলোকক আমি বাৰে বাৰে এদিনেও সুধিছোঁ আৰু ভৱিষ্যতলৈ সুধিম, তেওঁলোক জাতীয়তাবাদী নে কমিউনিষ্ট? কিন্তু জাতীয়তাবাদৰ নামত পিছফালে যদি কমিউনিষ্টৰ চোলাটো পিন্ধি থাকে তাত আমি নাই। এইটো স্পষ্ট কথা। জাতীয়তাবাদ হ'লে জাতীয়তাবাদ আৰু পিয়'ৰ জাতীয়তাবাদ। আৰু জাতীয়তাবাদী শক্তিটোৱে শিৱসাগৰবাসীৰ কাৰণে গৌৰৱৰ বিষয়, তেখেতে এটা নামো পাইছে। হয়, তেখেতৰ নাম পাইছে আৰু তেখেতৰ বিষয়ে আলোচনা সমালোচনাৰ মাজতে থাকিব। কিন্তু মই এটা কথা স্পষ্টকৈ কওঁ, কমিউনিষ্টৰ চোলাটো পিন্ধি জয় অসম ক'লে মই তাত নাই। যদি কমিউনিজিম কৰে ডাইৰেক্ট কমিউনিজিম কৰিব লাগে, কিন্তু জয় অসমৰ নামত আমি কমিউনিজিম কোনোবাই কৰিলে আমাৰ তাত বাধা আছে। ৰাজনীতিৰ কথা যথেষ্ট পাতিলোঁ। কেতিয়াবা ধৰক লগৰ ল'ৰাৰ লগত যেতিয়া আড্ডা মাৰিবলৈ যোৱা যায়, কি প্ৰসংগত আলোচনা হয়, কেনেকুৱা ধৰণৰ পৰিৱেশ হয়? আমাৰ এনেই সঁচা কথা ক'বলৈ গ'লে আমি যেতিয়া আড্ডাত মাৰোঁ, আমাক কোনো ধৰণৰ ৰাজনৈতিক কথা, আমাৰ এই সংগঠনৰ কথা, এইবোৰ কথা কেতিয়াও আলোচনা নহয়। আৰু মোৰ লগৰ 99% ল'ৰাই, লগৰ আৰু মোৰ জ্যেষ্ঠ লগৰ আৰু মোৰ জ্যেষ্ঠখিনি 99%ে কোনো দল সংগঠন কোনোবা মানে ৰাজনৈতিক দলৰ লগত জড়িত নাই। আৰু আমাৰ আৰু এই বিহুৰ কথা, এই কেনেকৈ আৰু নিজৰ মাজতে কথাবোৰ থাকে আৰু সৰুকালৰ কথা, শৈশৱৰ কথা, কি কি কৰিছিলোঁ, আগতে কি কি বদমাচি কৰিছিলোঁ, এইবোৰ কথাই পতা যায়। আৰু খুব ভাগ্যৱান, খুব মোৰ লগৰখিনিও যথেষ্ট ভাল, মোৰ জ্যেষ্ঠখিনিও যথেষ্ট মোক ছাপোৰ্ট কৰে আৰু সেইকাৰণে ভাল। আৰু আমাৰ এটা ক্লাব আছে ৰংঘৰ ক্লাব বুলি, সেই ক্লাবটো আমাৰ পৰিয়ালৰ দৰে, মোৰ সংগঠনটোও মোৰ পৰিয়ালৰ দৰে। আৰু সেইকাৰণে এই যিটো
ছাৰাউণ্ডিং মানুহখিনি আছে, মানুহখিনি খুব ভাল মানুহ, সংগঠনৰে হওক, আমাৰ ক্লাবৰে হওক বা মোৰ লগৰখিনিয়ে হওক। কি খাই ভাল পায় শৃংখল চলিহাই? মই গাহৰি মাংস খাই ভাল পাওঁ, আৰু গাহৰি খাই ভাল পাওঁ, ৰহি খাই ভাল পাওঁ। গাহৰি খাই ভাল পায়, ৰহি খাই ভাল ৰহি খাই ভাল পাওঁ। মাজে মাজে লেটা আজিকালি পাওঁ, খুব হয়। কম, সেইদিনা লেটা খাই আহিছোঁ। আৰু জীৱনৰ যাত্ৰাটোত এই খাদ্যাভাসৰ লগত কেতিয়াও মানে আমাৰ লগৰ ল'ৰাবোৰৰ প্ৰব্লেম হোৱা নাই। ই আমুক খাই মই নাখাওঁ, তামুক, এনেকুৱা নাই। আমি সকলোখিনি একলগ হৈ এটা আমাৰ টীমটো ভাল আৰু। সময় যথেষ্ট হৈ আহিছিল। হয়। আপোনাক কিছু কথা সুধিবলগীয়া আছিলে, কিন্তু সময় যথেষ্ট থাকৰ, তথাপিও সোধোঁ। শৃংখল চলিহাক যদি কোৱা যায় যে অসমৰ 3জন মুখ্যমন্ত্ৰীৰ ভিতৰত শ্ৰেষ্ঠ কোন, মই নামকেইটা কৈ দিম: তৰুণ গগৈ, সৰ্বানন্দ সোণোৱাল নে হিমন্ত বিশ্ব শৰ্মা? হিমন্ত বিশ্ব শৰ্মা। সৰ্বানন্দ সোণোৱাল বা হিতেশ্বৰ শইকীয়া কিয়, বা তৰুণ গগৈ কিয় নহয়? চাওক, মানে কি হৈছে, সৰ্বানন্দ সোণোৱালটো জাতীয় নায়ক। জাতীয় নায়ক উপাধিটো কোনোবাই দিছে, কোনোবাই লৈছে। অসমৰ জাতীয় জীৱনে দিয়া নাই এইটো উপাধি। আৰু সৰ্বানন্দ সোণোৱালতে মুখ্যমন্ত্ৰী পদত থাকি খিলঞ্জীয়া মানুহৰ কাৰণে একোৱেই নকৰিলে আমাৰ মানুহখিনিৰ কাৰণে। আৰু তাৰ উপৰি 5জনকৈ ল'ৰা সৰ্বানন্দ সোণোৱালে হত্যা কৰিলে। এতিয়া জাতীয় নায়কে যদি জাতিৰ মানুহ মাৰে, তেখেতক কি বুলি আমি সন্মান কৰিম? শৃংখল চলিহাই মানে আমি যদি কওঁ ব্যক্তিগত সুৰক্ষাকৰ্মী ল'বলৈ কিয় প্ৰয়োজন আহিল? মই এতিয়াও কৈছোঁ, পঠিয়াই দিয়ক। আৰু বাৰে বাৰে কৈ থকা হৈছে। আৰু এইটো কি ইনপুট আছে মই নাজানো, কিন্তু মই প্ৰথম দিনাৰ পৰাই কৈ আছোঁ পঠিয়াবলৈ। আৰু বীৰ লাচিত সেনাৰ যিখিনি সৈনিক আছে, এই সৈনিকসকলে মোক সাহস, আৰু তেওঁলোকৰ সাহসৰ বলতে আজি আপোনাৰ লগত বহি আছোঁ, আজি আপোনাৰ লগত কথা বতৰা পাতি আছোঁ। আৰু যিখিনি দিছে বীৰ লাচিত সেনাৰ সৈনিকসকলে দিছে, যিখিনি মৰম দিছে, তেওঁলোকৰ পৰাহে ৰাইজৰ মৰম পাইছোঁ। তেওঁলোক আছে বাবে ৰাইজৰ মৰমখিনি পাইছোঁ। ঠিক আছে শৃংখল চলিহাই, যথেষ্টখিনি কথা আপোনাৰ লগত পাতিলোঁ। আৰু যিহেতু আপুনি নলবাৰীলৈ গৈছিলে, জনগাঁথনিৰ কথা ইতিমধ্যে আপুনি কৈছে, আমাৰ মানুহখিনি ক'ত থাকিব। কেতিয়াবা অনুভৱ কৰিব নেকি যে সক্ৰিয় ৰাজনীতি সঁচাকৈ আহিবলৈ প্ৰয়োজন হৈছে? শিৱসাগৰবাসীয়ে যদি কেতিয়াবা কয় যে তুমি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা এইবাৰেই কৰা, কৈছিলে শিৱসাগৰ মানুহে, কিন্তু মোৰ আটাইতকৈ বাধা মায়ে ৰাজনীতিলৈ আহিব নিদিয়ে। আৰু কোনো কাৰণতে তই ৰাজনীতিলৈ যাব নোৱাৰো বুলি কৈছে। আৰু মাহঁতৰ কথাও ৰাখিব লাগিব। আৰু এইবাৰ ইলেকশ্যনটোত লুৰিন্দা জিকাহেঁতেন ভাল পালোহেঁতেন। লুৰিন্দাৰ পৰাজয়েও অলপ হতাশ কৰিলে। তথাপিতো লুৰিন্দাই ভাল ফাইট দিছে। আৰু কিন্তু এইবাৰ জাতীয়তাবাদী শিবিৰ নস্যাৎ হৈ গৈছে। হয়, সেই কথাটোকে সুধিব খুজিছোঁ আপোনাক। জাতীয়তাবাদী শিবিৰ এইটো নিৰ্বাচনত নস্যাৎ হৈ গৈছে। আৰু অগপইতে জাতীয়তাবাদী শিবিৰত নপৰে নেকি আপোনাৰ দৃষ্টিত? চাওক, মই এটা কথা স্পষ্টকৈ কৈছোঁ, কংগ্ৰেছ বিজেপিৰ লগত এলায়েন্স কৰা কোনো দলে জাতীয়তাবাদী হ'ব নোৱাৰে। কংগ্ৰেছ আৰু বিজেপিৰ লগত এলায়েন্স কৰা দল এটা জাতীয়তাবাদী হ'ব পাৰে নেকি? কংগ্ৰেছে মাৰিছে 855টা ল'ৰা, বিজেপিয়ে মাৰিছে 5টা ল'ৰা। তাৰপিছত জাতীয়তাবাদৰ চৰিত্ৰৰ কথা তেওঁলোকে ক'ব পাৰে নেকি? ধন্যবাদ। মানে আপুনি চাওক, কংগ্ৰেছে 855টা মাৰিছে, মানে এটা জেনেৰেশ্যনে মাৰি পেলালে। আমাৰ এটা জেনেৰেশ্যন মাৰি দিছে। আমাৰ জনগাঁথনি ব্যাপক পৰিৱৰ্তন হৈ গৈছে। এটা জেনেৰেশ্যন মাৰি দিছেতো। 855টা ল'ৰা আপুনি ধেমালি পাইছে। তাৰপিছত আকৌ বিজেপিৰ এইখিনি। তাৰ মাজতো জাতিয়ে মূৰ দাঙি জীয়াই আছে, মই ভাবিছোঁ জীয়াই থাকিব। ধন্যবাদ শৃংখল, যথেষ্টখিনি সময় আমাক দিলে আৰু বহুখিনি কথা আপোনাৰ লগত পাতিলোঁ। আৰু আপোনাৰ যি জাতীয়তাবাদী চৰিত্ৰ, আজি মই এটা বস্তু খুব আচলতে উপলব্ধি কৰিছোঁ। আজি আপোনাৰ চশমাখন মই মিছ কৰিছোঁ। আজি মই ভাবিছিলোঁ যে আপুনি সদায় যেতিয়া এনেধৰণৰ পডকাষ্টত আহে, আপুনি প্ৰায় চশমাখন পিন্ধি লয়। বোধহয় আন্ধাৰ হোৱাৰ কাৰণে পিন্ধা নাই, কিন্তু আপোনাৰ খুব ফুৱাই চশমাখন পিন্ধি লয়। ধন্যবাদ। যিহেতু শৃংখল চলিহা ডাঙৰীয়া, যথেষ্টখিনি কথা আপোনাৰ লগত পাতিলোঁ। আৰু অনাগত সময়ত আমিও আশা কৰিম যে জাতিটোৰ বাবে আপুনি ব্ৰজকণ্ঠ হৈ থাকক। আৰু আপোনালোকৰ দৰে আচলতে জাতীয়তাবাদী নেতা, যি জাতিটোৰ কাৰণে বহুবাৰ কাৰাগাৰলৈ গৈছে, আপোনাৰ পিতৃ গৈছে, আপুনি গৈছে, আৰু শিৱসাগৰৰ দৰে ঐতিহাসিক অঞ্চলৰ আপুনি এগৰাকী সন্তান, আপোনাৰ বংশ পৰিয়ালৰ কথা সকলোৱে জানে। আমাক আপোনাৰ অনাগত দিনলৈ আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বহুত ধন্যবাদ। আৰু প্ৰিয় দৰ্শক, আমাৰ স্পটলাইটত আজিৰ অনুষ্ঠান ইমানতে অন্ত পৰিছে। অন্যান্য অনুষ্ঠান আৰু বা বাতৰিৰ বাবে চাই থাকিব MN24। ধন্যবাদ।
ধন্যবাদ। বীৰ লাচিত সেনা অসমৰ তৰফৰ পৰা নমামি প্ৰডাকশ্যনলৈ আমাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এই নমামি প্ৰডাকশ্যন আগবাঢ়ি যাওক আৰু অসমৰ অভিনয়ৰ ক্ষেত্ৰত বা যিকোনো কামৰ ক্ষেত্ৰত, বিশেষকৈ অভিনয়ৰ ক্ষেত্ৰত অসমৰ চলচ্চিত্ৰ জগতৰ ক্ষেত্ৰত এক অগ্ৰণী ভূমিকা লৈ অসমীয়া চলচ্চিত্ৰ জগতখন পুনৰ উজ্জীৱিত কৰিব বুলি আশা ৰাখিছোঁ।